বৰপেটাৰ হাউলিত হজ প্ৰশিক্ষণ শিবিৰ শিবিৰত অংশগ্ৰহণ 121 গৰাকী হজ যাত্ৰীৰ ৰাজ্যৰ বিভিন্ন জিলাত হজ যাত্ৰীসকলক এই প্ৰশিক্ষণ 16 এপ্ৰিললৈ দিয়া হ'ব। সৰ্বভাৰতীয় হজ কমিটিৰ নিৰ্দেশ মৰ্মে আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চল হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানৰ নেতৃত্বত এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। হাউলিৰ হজৰত উমৰ মডেল একাডেমীত আজি দিয়া হয় এই প্ৰশিক্ষণ। প্ৰশিক্ষক হিচাপে থাকে সৰ্বভাৰতীয় হজ কমিটিৰ মাষ্টাৰ ট্ৰেইনাৰ, সুলেখক, সংবাদকৰ্মী তথা অসম চৰকাৰৰ স্বাস্থ্যকৰ্মী তথা অসম চৰকাৰৰ স্বাস্থ্যকৰ্মী আলহাজ ৱাজ উদ্দিন আহমেদ, কলগাছিয়াৰ পৰা সাংবাদিক আব্দুল হাই, দৰং জিলাৰ আব্দুল হালিম আলিয়ে। বহুতেই ভাল লাগিছে। আজি পবিত্ৰ মক্কা মদিনাত হজ ব্ৰত পালন কৰাৰ কাৰণে অসমৰ যিসংখ্যক হজযাত্ৰীয়ে মন মেলিছে, তাৰে বৰপেটা আৰু বজালী জিলাৰ 121 গৰাকী হজযাত্ৰীয়ে হজ ব্ৰত পালনৰ মনস্কামনা লৈ আমালোকৰ অনুষ্ঠানত প্ৰশিক্ষণৰ কাৰণে আহিছে। আমি তেখেতসকলৰ সাধাৰণ খিদমত কৰিব পাই কৃতাৰ্থ মানিছোঁ। আজিৰ এই অনুষ্ঠানত প্ৰায় গোটেইখিনি হজযাত্ৰীয়ে প্ৰশিক্ষণৰ কাৰণে আহি উপস্থিত হৈছে। লগতে প্ৰশিক্ষক হিচাপে আমালোকৰ মাজত আছিল জনাব আব্দুল হাই সাহাব, জনাব ৱাজুদ্দিন আলী আহমেদ সাহাব আৰু জনাব আব্দুল হালিম সাহাব। আমালোকৰ অসম ষ্টেট কমিটিৰ ফালৰ পৰাও জনাব ফাজিদ আলী সাহাব ইয়াতে উপস্থিত আছিল। আমি কামনা কৰোঁ আমালোকৰ ইয়াতে যিসকলে আজি হজ প্ৰশিক্ষণ ল'লে তেখেতসকলে প্ৰশিক্ষণৰ জৰিয়তে উপকৃত হৈছে। আমি কামনা কৰোঁ প্ৰত্যেকৰেই মনস্কামনা পূৰ্ণ হওক, সকলোৰে মকবুলিয়াত হজ নচিব হওক, মক্কা মদিনা আৰাফাত আদি কৰি মুজদাফিলা আদি কৰি যিবিলাক ঠাইত যিসমূহ কৰণীয় আছে সুন্দৰভাৱে তেওঁলোকে কৰক। আমি তেখেতসকলৰ কৃতজ্ঞতা আদায় কৰিছোঁ। লগতে আমালোকৰ প্ৰশিক্ষকসকলৰ লগতে ষ্টেট হজ কমিটিৰ ফালৰ পৰা অহা প্ৰতিনিধিক আমি কৃতজ্ঞতা আদায় কৰিছোঁ। আমি সকলোৰে কাৰণে দোৱা কৰিছোঁ, সকলোৰে ওচৰত দোৱা মাগিছোঁ যাতে আমালোকৰ দুনিয়া বা আখিৰাতৰ সফলতা তেওঁলোকৰ দোৱাৰ জৰিয়তে আহে। অসমবাসী, ভাৰতবাসী তথা বিশ্ব মানৱতাৰ কাৰণে তেওঁলোকৰ ওচৰত আমি দোৱাৰ আবেদন জনাইছোঁ। তেখেতসকলে আমালোকৰ কাৰণে দোৱা কৰিব। আমি অতিকৈ আনন্দিত যে প্ৰশাসনে আমালোকৰ এই অনুষ্ঠানটিক হজযাত্ৰীসকলৰ প্ৰশিক্ষণৰ কাৰণে মনোনীত কৰিছে। তাৰ কাৰণে আমি প্ৰশাসনকো আমালোকৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।